আত্মসন্মানৰ ভয়ত যি আনৰ ওচৰত দয়াৰ হাত নাপাতে সেইসকলৰ হাত মজবুত কৰক। ৰাস্তাত ওজন জোখা মেচিন লৈ বহু বৃদ্ধ মহিলা বা পুৰুষ বহি থকা দেখিব। কেতিয়াবা ভাবিছেনে গোটেই দিনটো তেওঁলোকে কিমান উপাৰ্জন কৰে? এই উপাৰ্জনৰ ওপৰত তেওঁলোকৰ পৰিয়াল চলিব পাৰেনে? হয়তো নোৱাৰে। কিন্তু উচ্চ আত্মসন্মানৰ বাবে হয়তো কাৰো ওচৰত বিনামূলীয়া সহায় নিবিচাৰে। এইসকল মানুহক পৰাপক্ষত মনত ৰাখিব। কেতিয়াবা প্ৰয়োজন নহ'লেও ওজন জোখক বা কলম এটা কিনক। ওজন কৰাৰ বিনিময়ত 10-20 টকা বেছিকৈ দিয়ক। 10 টকাৰ কলমটো 50 টকা দি কিনক আৰু হাঁহি মুখে হাতত গুজি দিয়ক। প্ৰতিকূলতাই মানুহক জয়ী কৰাত সহায় কৰে। প্ৰতিকূলতাই মানুহক কষ্ট উপাৰ্জিত সফলতা প্ৰদান কৰে। দৌৰত ঘোঁৰাটোৱে যেনেকৈ চাবুকৰ কোবত জয়ী হয়, তেনেকৈ জীৱনটো কষ্টৰ কোবত এদিন আপুনি নিশ্চয় জয়ী হ'ব। সিংহই যেনেকৈ ধাৰাবাহিকভাৱে গৰ্জন আৰু হিংস্ৰতাৰে নিজৰ চিকাৰক ধৰি তাক পৰাস্ত কৰে, আপুনিও একেদৰে নিজৰ সপোনত মনোনিৱেশ কৰক, কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। তেনেকৈয়ে আপুনি দেখিব আপুনিও জয়ী হৈ গৈছে। মানুহে কেতিয়াও কাম কৰি ভাগৰি নাযায়। মানুহে কেতিয়াও কাম কৰি শেষ হৈ নাযায়। যেতিয়া আপুনি ভাগৰুৱা, কিছু সময় জিৰণি লওক, আকৌ আগবাঢ়ক। যেতিয়া আপুনি কষ্ট পাইছে বা পৰাজিত হৈছে, তেতিয়া আকৌ অতীতৰ অভিজ্ঞতাৰ পৰা নকৈ আৰম্ভ কৰক, মাথো আগবাঢ়ক। আপুনি এদিন দেখিব আপুনি জয়ী হৈ গৈছে। যদি আপুনি আনৰ ক্ষতি কৰিব বিচাৰে, তেন্তে আপোনাৰ নিজৰো ক্ষতি হ'বই। হয়তো ক্ষতিৰ ধৰণ আৰু সময় অলপ বেলেগ হ'ব, কিন্তু ক্ষতি হ'ব। কাৰণ অন্যায় কৰাজনৰ ওপৰত মানুহে প্ৰতিশোধ নল'লেও প্ৰকৃতিয়ে নিজৰ গতিৰে প্ৰতিশোধ ল'ব। আব্ৰাহাম লিংকনে প্ৰেচিডেণ্ট হৈ যিদিনা প্ৰথম ৰাইজৰ আগত ভাষণ দিছিল, সেইদিনা এজন ভদ্ৰলোকে চিঞৰি ক'বলৈ ধৰিলে, লিংকন চাহাব, পাহৰি নাযাব, আপোনাৰ দেউতাই আমাৰ পৰিয়ালৰ বাবে জোতা তৈয়াৰ কৰি দিছিল আৰু এতিয়া এজন মুচিৰ সন্তানক প্ৰেচিডেণ্ট হিচাপে বহুতে মানি ল'ব পৰা নাই। এই কথা শুনাৰ পাছত সকলো মৌন হৈ পৰিল। কিন্তু আব্ৰাহাম লিংকন অলপো বিচলিত নহ'ল। লিংকনে মানুহজনৰ চকুত চকু থৈ ক'লে, মই জানো মোৰ দেউতাই আপোনাৰ লগতে আন বহুতৰে পৰিয়ালৰ বাবে জোতা মেৰামতি কৰি দিছিল। সেইবাবে মই সঁচাকৈ গৰ্বিত। কাৰণ মোৰ দেউতা জোতা প্ৰস্তুত কৰাত যথেষ্ট পাকৈত। দেউতাই সেই কাৰ্যটোক সৰু বুলি ভবা নাই। আজিলৈকে দেউতাৰ কৰ্মৰ কোনো সমালোচনা হোৱা নাই। আপোনাৰ যদি কিবা ঠিক কৰি দিবলৈ আছে মোক দিব পাৰে। মই আপোনাৰ জোতা মেৰামতি কৰি দিব পাৰিম। ময়ো ভালদৰে জোতা মেৰামতি কৰিব জানো। এইষাৰ কথা শুনি লাজত মূৰ তল কৰিলে। তেতিয়া লিংকনে ক'লে, কোনো কামকে সৰু বুলি নাভাবিব। সকলো কামকে সন্মান কৰিবলৈ শিকক। প্ৰতিটো ভাল কামকে প্ৰশংসা কৰক আৰু বেয়া কামক বৰ্জন কৰক। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।